শান্তি 1 ফেব্ৰুৱাৰী 2026 অব্যক্ত মুৰলীৰ আধাৰত নিজক পৰিৱৰ্তন কৰি বিশ্ব পৰিৱৰ্তন কৰাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই বাপ দাদাৰ ৰাজকুমাৰ সন্তান হওঁ। এই পৰমাত্মাৰ স্নেহ কোনোবাৰ মাজত কোনোবাইহে প্ৰাপ্ত কৰে। বাপ দাদাই মোৰ নিচিনা স্নেহী অতি মৰমৰ সন্তানক 3খন আসনৰ মালিক বনাইছে। স্বৰাজ্যৰ অধিকাৰৰ ভ্ৰগুটিৰূপী আসন, বাপ দাদাৰ অন্তৰাসন, বিশ্বৰ ৰাজ্যৰ অধিকাৰৰ আসন, যিটো সপোনতো ভবা নাছিলোঁ, সেয়া বাস্তৱ জীৱনত প্ৰাপ্ত হৈ গ'ল। বাহ বাবা, বাহ বাহ মোৰ ভাগ্য, বাহ। এই নিচাত থাকো। বাবাই মোক দ্বৈত মুকুটো পিন্ধাইছে। পবিত্ৰতাৰ ৰাজকীয় মুকুট, সেৱাৰ দায়িত্বভাৰৰ মুকুট, ভৱিষ্যৰ ৰাজ্যৰ প্ৰাপ্তিৰ সংস্কাৰসমূহক বৰ্তমানতো মই নিজৰ মাজত স্বভাৱসিদ্ধ স্বভাৱ হিচাপে বা বাস্তৱিক স্বভাৱ হিচাপেও বহুকালৰ সংস্কাৰৰ ৰূপতো অনুভৱ কৰোঁ। নতুন সংস্কাৰৰ আধাৰত নতুন সংসাৰ বনাই গৈ আছোঁ। নতুন সংসাৰৰ বিশেষত্বসমূহো জাগ্ৰত কৰোঁ। এক ৰাজ্যৰ সংস্কাৰ জাগ্ৰত কৰোঁ। নিজৰ ৰাজ্যত মায়াৰ ৰাজ্য সোমাবলৈ নিদিওঁ। মোৰ এই জীৱনত কেৱল পৰমাত্মাৰ শ্ৰীমতৰ ৰাজ্য আছে আৰু ধৰ্ম আছে। পবিত্ৰতাৰ ধাৰণাৰ ধৰ্ম পালন কৰোঁ। মোৰ মন, বাণী, কৰ্ম, সম্বন্ধ সম্পৰ্কৰ স্বভাৱ সদায় পবিত্ৰতাৰে পৰিপূৰ্ণ স্বাভাৱিক স্বভাৱ হয়। যেনেকুৱা ভৱিষ্য ৰাজ্য, তেনেকুৱাই ইয়াত মোৰ স্বভাৱ সহজেই পবিত্ৰতাৰ হয়। মোৰ আদি আৰু অনাদি স্বৰূপ পবিত্ৰতাৰ হয়। মই শান্ত আত্মা হওঁ। আবেগ বা ক্ৰোধৰ অংশও মোৰ মাজত নাই। মই নিজকে পৰীক্ষা কৰি বাবাৰ দ্বাৰা প্ৰাপ্ত হোৱা শক্তিসমূহৰ সহায়েৰে পৰিৱৰ্তন কৰি লওঁ। বাপ দাদাৰ প্ৰতিপালনৰ প্ৰতিদান দিওঁ। মই মাষ্টাৰ সৰ্বশক্তিমান হওঁ। সূক্ষ্ম অসাৱধানতা আৰু ৰাজকীয় আলস্যৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁ। মই তীব্ৰ পুৰুষাৰ্থী হওঁ। কোনো ব্যক্তি বা পৰিস্থিতিক কাৰণ নবনাওঁ। অন্যক
দেখাৰ বৃত্তি পৰিৱৰ্তন কৰোঁ। দেখিব লগা আছে যদি কেৱল বিশেষত্বসমূহক দেখোঁ। মই কেৱল শিৱ বাবাক আৰু ব্ৰহ্মা বাবাকেই চাওঁ, অনুসৰণ কৰোঁ। কিয়নো বাবাই মোক নিজৰ অন্তৰাসনত বহুৱাইছে আৰু ময়ো বাবাক মোৰ অন্তৰাসনত বহুৱাইছোঁ। মোৰ ব্ৰহ্মা বাবাৰ সৈতে প্ৰথম জনমত শ্ৰীকৃষ্ণৰ লগে লগে ভূমিকা আছে। প্ৰথম জনমৰ গৰাকী, প্ৰথম ষ্টেজ বনাওঁতা দৃঢ় সংকল্পধাৰী বিজয় আত্মা হওঁ, বিঘ্ন বিনাশক আত্মা হওঁ। ওম শান্তি।